প্ৰসংগ যোৰহাটৰ অন্বেষা শইকীয়াৰ মৃত্যু। ঘটনাৰ নাম হাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা অৰ্পিতা কাকতি আৰু মনালিছা নাথক আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে আজি জেইল হাজোলৈ প্ৰেৰণ কৰে। অৰ্পিতাৰ দাবী, মই নিৰ্দোষী। মনালিছাক মই সেইদিনাহে লগ পাইছিলোঁ। মই মাত্ৰ JMCHত অটো ভাড়া দিবলৈ আহি ফচি গ'লোঁ। মনালিছাৰ ভাষ্য, তাই হাতত নহয় ভৰিত ড্ৰাগছ লয়। সেয়ে সেই সময়ত আৰিয়ানৰ ৰুমত তাই জিন্স খুলি হাফ পেণ্ট পিন্ধি ভৰিত ড্ৰাগছ লৈছিল। তাইক আমি দাঙি আনিব পৰা নাছিলোঁ অচেতন হোৱাৰ বাবে। তাইক আৰিয়ানে নিমখ খুৱাই দিছিল। আমি বচাবলৈ চেষ্টা কৰিছিলোঁ। এয়া আছিল দুয়োৰ ভাষ্য। মনালিছা, তুমি আছিলা না সেইদিনাখন চাগে? আছিলোঁ থকাত মই, বাট আমি আমাৰ একো ক্লেইম নাই সেইটোত, আমি একো মানে কৰা নাই। তাই নিজে খাই পিনে নিজে অভাৰড'জ কৰিছে, সেইটো মানে সেইটোৱে আৰু একো নাই। হেৰিয়াৰ কথা যে কৈছিলা অনেকাৰ কথা, তাই কি তিনিবাৰ বিয়া হৈছে নেকি? হৈছে বুলি তেওঁলোকে মানে মোক পাইটো মই দিব লগা হৈছিলে, মই ৰখি দিব লগা হ'ল। এতিয়া মই এইটোৱে কওঁ, কোৰ্টে যি ডিচিশ্যন লয় সেইটোৱে হ'বগৈ। তুমি কেনেধৰণে জড়িত আছিলা? মই জড়িত মানে এনেকুৱা হ'ল কেছটো, আৰিয়ানে যেতিয়া মোক মাতি দিলে, বা তুমি আহাচোন মোৰ ইমাৰ্জেঞ্চি হ'ল, এনেকৈ কৈ আছে। তে মই গৈছোঁ, মোক কৈছে পইচা আছে যদি পইচা দিবা নেকি? মোক কিয় লাগে? পইচা 200 টকা দিয়াচোন, ৰেপিডক পইচা দিব লাগে। ফোন কৰি সেইখিনি কথা কৈ আছে মোক। মই যেতিয়া গৈছোঁ তাত মই দেখা পাইছোঁ তেওঁলোকক। মই বৰুৱা চাৰিআলিত আছিলোঁ, প্ৰগ্ৰেম চাই আছিলা। কথা হ'ল যে তুমি কৈছা তোমাৰ পৰা ধন ধাৰলৈ বিচাৰিছিল। আৰিয়ানৰ সৈতে তোমাৰ চিনাকিটো কিমান দিন? আৰিয়ানৰ সৈতে মোৰ চিনাকি 2 মাহ হৈছিলে, আৰু মই ইনষ্টাগ্ৰামৰ জৰিয়তে তাৰ লগত চিনাকি তেওঁ যে ড্ৰাগছ লয় সেই কথাটো জানানে তুমি? নাজানো ছাৰ। আৰু এই যে তোমাৰ কাষতে বহি আছে মনালিছা, মনালিছাক তুমি কেতিয়াৰ পৰা লগ পাইছা? মনালিছাক মই তেতিয়া মেডিকেলতে যি দেখা পোৱা, আৰু মই মেডিকেলৰ পৰা যেতিয়া মই থানাত আছিলোঁ ন, তেতিয়াৰ পৰা মনালিছা মানে গ্ৰেপ্তাৰ হোৱাৰ পৰা তোমালোক একেলগে আছে? তোমালোকে ইজনে সিজনে চিনি নোপোৱা? নেপাওঁ ছাৰ। তোমালোকৰ বিৰুদ্ধেও এতিয়া বিভিন্ন বাতৰি ওলাইছে যে ড্ৰাগছ সেৱন কৰে, কিবা সেইখিনি কথা আপোনালোকেও যিহেতু দেখিছে, ড্ৰাগছ খোৱা ছোৱালী এগৰাকী কেনেকুৱা হ'ব লাগিব। আৰু ময়ো কৈছোঁ, কাৰণ মই ড্ৰাগছ নাখাওঁ। আৰু মোৰ ঘৰখনৰ মানুহখিনিও মোক এনেকুৱা সংস্কাৰী দিয়া নাছিলে, কাৰণ মোক ঘৰখনৰ মানুহখিনিয়ে মোক যিমান মানে ভাল হ'বলৈ চেষ্টা কৰিছে, মই ভালেই হৈ আহিছিলোঁ। কিন্তু মানৱতীয়া খাতিৰত এজনী ছোৱালী যেতিয়া পৰি গৈছে বা মেডিকেলত যেতিয়া সেইখিনি আছে, মই সেইখিনি কাৰণত সেইখিনি কথা তেতিয়া গম পোৱা নাছিলোঁ। যেতিয়া ডক্টৰে চাইছিলে, ডক্টৰে যেতিয়া কথাখিনি কৈ দিছে ন, কথাখিনি ক'লে গাৰ্জেন কোন সুধি আছিলে। আৰু গাৰ্জেন যেতিয়া ঘৰখনৰ মানুহ কোনো অহা নাছিলে, নামো মোক সুধি আছে, যিহেতু মই তাৰ ক্ষেত্ৰত নামো নাজানো। লগত মনালিছাহঁতে যিহেতু তাইক লৈ গৈছিল, এওঁলোক ক'লৈ গ'ল তেতিয়া? যেতিয়া মেডিকেলে অনা হৈছিলে তাৰ পাছত তেওঁলোক নিজে নিজে মই গুচি গৈছে, আৰু মই ৰখি থাকিলোঁ। আৰু ৰখি পেলাই মোক কৈছে যে চাইনটো কৰি দিয়া। অন্বেষাক তুমি আগতে চিনি পোৱা নাই? অন্বেষা ছোৱালীগৰাকী আজিলৈকে মই দেখিয়ে পোৱা নাছিলোঁ, আৰু মই চিনি নাপাওঁ। তুমি আৰিয়ানৰ অনুৰোধত আহিছিলা? হয়। মনালিছা, তুমি কোৱাচোন, দেৰি হৈছে যথেষ্ট, যে প্ৰকৃততে সেইদিনা কি হৈছিল তুমি সেই কথাটো যেতিয়া আৰক্ষী গৈছে? সেইটোতে অভাৰড'জ হওঁতে মানে তাহাঁতি নিমখ খুৱাই দিলে ঠিক হ'ব বুলি ভাবিছিলে। সেইটোতে নিমখ খুৱাবলৈ সিমানৰ এতিয়া গম নাপাওঁ কিমান খুৱাইছিলে, বাট তাইক মানে যিমানকণ ঠিক কৰিবলৈ চোৱা কাৰণে নিমখকণ খুৱাবলৈ চাইছিলে। এটা পেকেট ঢালি পেলাই তোমালোকে পানীৰ লগত গুলি খুৱাইছিলা? পানীৰ লগত খোৱা নাই, এনেকৈ মুখত দি পিনে হৈছে। এটা পেকেট নহয়, তাত মানে ৰাখি থোৱা আছিলে নিমখকণ, সেইকাৰণে পাকঘৰৰ পৰা। অংকিত দাস কেতিয়া আছিলে? ফাৰ্ষ্টৰ পৰাই আছিলে, বাট মানে অভাৰড'জ পৰিছে তেতিয়া অংকিত নাছিলে। চিনি পোৱা মানে এনেই মানে চিনি পাওঁ, খালি মানে সেনেকৈ লগ পোৱা নাছিলোঁ। সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা। তুমি পৰহি দিনাখন এটা ভাষ্য দিছা যে আমি তাই মাক নহয়, তাই নিজে অভাৰড'জ হৈ মৰিছে, আমি কি কৰিম, তুমি তেনেকৈ কৈছিলা। কিন্তু তোমাৰ বান্ধৱী নহয় জানো? তোমালোকৰ কিমান দিন আছে চিনাকি? মোৰ হ'ল 6-7 মান্থ মান হৈছিলে মোৰ চিনাকি হোৱা, বাট মই সেইটো মানে মাকে কোৱাৰ পিছতো তাই শুনা নাই, যেতিয়া মই কোৱাৰ পিছতনো ক'ত শুনিব। সেইটোৱে ৰুমত তোমালোকে এবাৰো বাধা নিদিলা?
আমিতো কয়ে ন নেখাবি তাই সেই চেণ্টাৰৰ পৰা অহাৰ পিছতো কৈছিলে মই কিনে আছোঁ মই খোৱা নাই সেয়াই আৰু মোৰ ভুল সেইটোৱে হ'ল মই বিশ্বাস কৰি পিনে গুচি শেষ গৈছোঁ। প্ৰশ্ন এটা আছে তোমালৈ যে কথা হ'ল যে তাত এটা তেজ লগা নাইটি কালি যিটো উদ্ধাৰ হৈছে সেই তেজ লগা নাইটিটো তোমালোক কাৰোবাৰ আছিল নেকি? নাই আমাৰ সেইবোৰ একো নাই। তাইক কিছু সময়ৰ পূৰ্বে তোমালোকে ক'লা যে তাইক চুচুৰাই পেলাই আৰিয়ানে লৈ আনিছিল হয়নে? চুচৰাই অনা নাই আমি দুটা মানে আমাৰ তাত তেতিয়া আনিবলৈ কোনো নাছিলে আমি দুটা যেনেকৈ তেনেকৈ তাইক মেডিকেললৈ আনিব লওঁতে আৰু তাই যিজনী মানুহজনী মানে ফুলি লগালে ফুলি আহি আছিলে তো আমি দুটা যিমানখিনি পাৰিছোঁ আমি আনিব চাইছোঁ আৰু মানে যেনেকৈ মানে যিমানকণ পাৰোঁ আনিবলৈ তুমি চাইছোঁ। আৰু এটা শেষ কথা সঁচা কথা কোৱাচোন শেষ মুহূৰ্তত যেতিয়া তাই ঢলি পৰিছিল তেতিয়াও আৰিয়ানে লাষ্ট ড'জটো লৈ আহিছিল? সেইটো গম নাপাওঁ চিকিৎসালয়লৈ অহাৰ আগত আমি তাৰমানে আমিতো ইমান মন কৰি থকা নাই ন তাইক কেনেকৈ কি কৰোঁ সেইটোৱে চাই আছিলোঁ চব মানে হেৰি টেনশ্যনতে আছিলে সেইটো টাইমত তাইক বচোৱা হেৰিতে আছিলে কিন্তু সেই সময়তে ড'জটো লৈ আহিছিলে মেডিকেললৈ লৈ আহিছিল ন? ড'জটো মেডিকেললৈ লৈ আনিছিল আৰু তাই হাফ পেণ্ট পিন্ধি আছিলে তাই মই মানে তেহেঁতি কোৱা মতে তাই মানে ইনজেকশ্যনটো ভৰিত ল'ব লৈছিলে ন তেতিয়া তাই নিজৰ জিন্সটো খুলি আৰিয়ানা ভাগৰ হাফ পেণ্টটো পিন্ধিছিলে তো আমি সেনেকৈ মেডিকেললৈ আনিব নোৱাৰাৰ কাৰণে তাইক যেনে তেনে মানে জিন্স পেণ্টটো পিন্ধাই তাইৰ ভাগৰ জিন্স যোনটো আছিলে সেইটো আমি পিন্ধাই মানে আনিব লৈছোঁ। আৰিয়ানৰ লগত তোমাৰ সম্পৰ্ক কিমান দিনৰ কেতিয়াৰ পৰা চিনি পোৱা? এনেই মানে ফোনত দেখি থকা সেনেকুৱা মানে কিন্তু তাক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা অংকিতক আৰিয়ানক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা মই সেনেকৈ তাই তুমি চিনি নোপোৱাকৈ কোঠালৈ গৈছিলা? তাই থ্ৰুৱেদি গৈছোঁ ন মই তাইতো বেছি টাইম নহয় বুলি কৈছিলে আৰু মই গম নাপাওঁ ন সেনেকুৱা হৈ যাব বুলি তোমাক ঘৰৰ পৰা বিচৰা নাছিল নেকি ৰাতি 8-8 বজালৈকে? বিচাৰিছিলে মই মানে ঘৰৰ পৰা কৈছিলোঁ গৈ আছোঁ বুলি সেনেকৈ। এতিয়া তুমি নিজৰ পক্ষৰ সমৰ্থন হোৱা নেকি যে তুমি দোষী নিৰ্দোষী? মই দুখীও নহয় নিৰ্দোষীও নহয় মোৰ নিজৰ ভুলৰ কাৰণে মই এইটো পৰিস্থিতিত আহি পালোঁ। মই যদি তাইৰ লগত সেইদিনাখন সেইটো টাইমত নথকা হ'লে বা তাইৰ লগত নোযোৱা হ'লে সেনেকুৱা নহ'লহেঁতেন বা মই ভাল সংগ এটাৰ লগত থকাহেঁতেন আজি মোৰ এইটো পৰিস্থিতি তুমি নহয়। সদায় নল'লেও কেতিয়াবা ড'জ লৈছা নেকি? নাই ক'তো নাই। আৰু অৰ্পিতা শেষত কি ক'বা নিজৰ সমৰ্থনত কিবা ক'বা নেকি তুমি দোষী নিৰ্দোষী? সেইটোৱে কওঁ যে যিহেতু এইখিনিৰ পৰা পৰ্যায়টো যে পাইছেগৈ এইখিনিৰ পৰা ভাল হোৱাটো ভাল হ'ব মানে এইটোৰ পৰা মানে বুজাই দিয়া হ'ল যে ভালৰ লগত কেনেকৈ থাকিব লাগে বেয়াৰ লগত কি হয় মানে ঘৰখনৰ মানুহেতো মোক এইখিনি শিকাই আহিছিলে যে বেয়াটোলৈ কেতিয়াও নাযাবি ভাল হ আৰু আজি এইটো পৰ্যায়ৰ পৰা মই বুজি পালোঁ বহুতো কথা বুজি পালোঁ যে বেয়াৰ লগত থাকিলে কি হয় মানে আৰু মই এইটোৱে কওঁ মানে যে স্পষ্ট তুমি দোষী নে নিৰ্দোষী? মই নিৰ্দোষী হয় কাৰণ মই এই কেছটোত নাছিলোৱেই আৰু যিহেতু মই তেওঁলোকৰ ডেড বডিটো চাবৰ কাৰণে ডক্টৰে কৈ দিছে যে ডেড বডিটো ডেড হৈ গৈছে তেখেত ডেড হৈ যোৱাটোত ঘৰখনৰ মানুহ কোনো নাছিলে ন আৰু চহীটো দিবলৈ কোনোৱে নাই আৰু মোক বাৰে সুধি আছিলে যে কোন হয় তুমি কোন হয় মই তেতিয়া কৈছোঁ মই তেওঁলোকৰ কোনো নহয় আৰু মই তেখেতৰ নামো নাজানো আৰু ঘৰখনৰ মানুহক বিচাৰিবৰ কাৰণে মই ওচৰ পাজৰ মানুহকো বাৰে কৈ আছোঁ যে ঘৰখনৰ মানুহ যদি কোনোবা আছে কথাটো কৈ দিয়ক না তেখেতক চাবৰ কাৰণে আৰু মই ৰখিয়ে আছোঁ মই ৰাতিপুৱা 3:30লৈকে মই ৰখি আছোঁ কাৰণ ৰাতি পুৱা হৈ গৈছেগৈ কিন্তু বাকীসকল তোমাৰ লগত থকা মনালিছা তেতিয়া নোহোৱা হৈ গ'ল ন তেতিয়া তেখেতলোক নাই তুমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলা? মই যোগাযোগ কৰি আছোঁ মোবাইলটো বিজি হৈ আছিলে সেইদিনাখন তাত কোন কোন আছিলে আৰু মই মনালিছাক ফোন কৰা নাছিলোঁ বাৰু মই ফোন কৰিছোঁ আৰিয়ানকহে যিহেতু আৰিয়ানৰ মোবাইলৰ নাম্বাৰটো মোৰ ওচৰত আছিলে আৰু আৰিয়ানে মোক মাতিছিলে আৰু আৰিয়ানক ইমানেই মই ফোন মাৰি আছোঁ সি বিজিতে থাকিলে। তুমি এতিয়া মেডিকেল কলেজত আৰিয়ান বা এওঁলোকক লগ পাইছিলা এওঁলোক তুমি সঁচা কথা কোৱা যেতিয়া তুমি নিৰ্দোষী বুলি নিজক দাবী কৰিছা এওঁলোক প্ৰতিজনে সুস্থ অৱস্থাত আছিল নে তোমাৰ মনত পৰাত? আচলতে লৰালৰি হৈছিলে সেইটো সময় এনেকুৱা হৈছিলে তথাপিও তুমি যদি এতিয়া মনত পেলোৱা তুমি এতিয়া সুস্থিৰ অৱস্থাত আছা তুমি যদি মনত পেলোৱা এওঁলোক তেতিয়া সুস্থ যেন তোমাক প্ৰাকৃতিকভাৱে সুস্থ যেন লাগিছিল নে এওঁলোকক প্ৰতিজনকে? সুস্থ যেন লাগিছিলে কাৰণ তেওঁলোক যদি কিবা এটা খাই থাকিলে হয় তেতিয়া সেই ছোৱালীকেইজনীক মেডিকেল নাপালেহি হয় মানে মেডিকেল যিহেতু আহিছে ন তেওঁলোক সুস্থ অৱস্থাতে থাকিব লাগিব। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।